हेलो गाइस गुड इवनिंग। आसाम पुलिस जबर कारण फिजिकेल किमान इम्पर्टेन्ट आज ये भिडिओर जरिए गम पा आपलोके जेहेतु आसाम पुलिसर माने फिजिकेल पास कर 50% माने चाकरी पाबलो माने कन्फार्মৰ निचिना हो जाए। सो ये कथा आपलोके भिडिओर जरिए गम पा आपलोके भिडिओ सम्पूर्ण वाच करिब गम पाइছে নহয় गाइस। तो प्रथम कथा हल आपलोके गम पाए नापाय नाजानो जेतिया आपलोके इंटरव्यू দিব নাই कमे बहुत कैंडिडेट হয় आपलोके गम पाए जेतिया आपलोके आसाम पुलिसर इंटरव्यू दिबलगा बहुत कैंडिडेट एप्लाई करे बहुत रानिंगत रखे किछुमाने 27 28 29 বা 32 33 लके पाए। सो आपलोके गम पाए तारटू काट अफ मारे गम पाइছে ना फिजिकल पास करार पिছত आपलोके काट अफ मारे गम पाइছে ना काट अफ मारार पिছত आपलोके किमान टाइम कैंडिडेट माते 5 टाइम्स कैंडिडेट माते गम पाइছে ना जिमान काट अफ होबो काट अफर आपलोकर 5 टाइम्स कैंडिडेट माते गम पाइছে ना गाइस। 5 टाइम्स माने आपलोके 5 এটা पोस्टर एगेन्स्टत 5 जने माने এটা पोस्टर कारणे आपलोकर कम्पिटिशन हो गल। आसत किमान कम्पिटिशन कमी हजार हजार लरा छली आपलोकर थाके किन्तु जेतिया आपलोकर फिजिकलत काट अफत नाम आहिছে तेतिया आपलोकर कम्पिटिशन मात्र 5 जনৰ লগত হৈ যায় प्रथम किमान कम्पिटिशन থাকে। सो সেইভাবে আপোনালোক কৈছে फिजिकल मेन इम्पर्टेन्ट गम पाइছে ना फिजिकलत যদি আপোনালোকে ভাল মাৰ্ক এটা উঠালে 50% মানে কি सॉरी আপোনালোক কাট অফ যিমান নাছিলে কাট অফত যদি 2-3 আপোনালোকে বেছিকৈ উঠাই দিব পাৰে নহয় কৈছো আপোনালোকৰ চাকৰি ৰিটেনত প্ৰেছাৰটো বহুত কমি যায় যেহেতু বহুত কেণ্ডিডেট আহে কি যেনে তেনে কাট অফত সোমায় যদি আপোনালোকে কাট অফতকৈ 2-3 মাৰ্ক যদি বেছিকৈ পাবলৈ পাৰে ফিজিকেলত সো আপোনালোকৰ ৰিটেনত প্ৰেছাৰ কমি যায় আৰু চাকৰি পোৱাটো সুবিধা বহুত হৈ যায় গম পাইছে নহয় যেহেতু 5 টাইমছ কেণ্ডিডেট মাতে গম পাইছে নহয় গাইছ। আৰু আপোনালোকক এটা কথা কৈ দিওঁ আপোনালোকে এতিয়া ফিজিকেলি মানে আসাম পুলিচত যদি ফিজিকেলি পাছ কৰে ন বহুতখিনি আপোনালোকৰ মানে আপোনালোকে এটা স্টেপ পাৰ কৰি দিয়া নিচিনা হৈ যায় গম পাইছে নহয় এটা মানে মেইন স্টেপ পাৰ কৰি দিয়া নিচিনা হৈ যায় কাট অফত যদি নামটো আনিব পাৰে। সো সেইবাবে কৈছোঁ আপোনালোকে ফিজিকেলটো মেইন বেছি গুৰুত্ব দিয়ে এইকেইদিন পঢ়াটোও কৰি থাকক নপঢ়িব বুলি কোৱা নাই যেহেতু ৰিটেনতো কম্পিটিশ্যন হ'ব। সো ৰিটেনত কম্পিটিশ্যন মানে আপোনালোকে যে ফিজিকেলত 2 মাৰ্ক এটা বেছিকৈ পায় কাট অফতকৈ তেতিয়া আপোনালোকে বেলেগতকৈ কিমান এডভান্স হৈ থাকিব আপোনালোকে সেইটো কথা গম নাপাইছে। যদি ভাল ৰানিঙত মাৰ্ক এটা উঠায় বা PST PETত ভাল মাৰ্ক এটা উঠায় লং জাম্প চিন আপ চব এক্সিলেণ্ট মাৰি যদি ৰানিঙত ভাল মাৰ্ক এটা উঠায় আপোনালোকৰ মানে চাকৰি পোৱাৰ সম্ভাৱনা মানে 70% হৈ যায় গম পায়নে নহয়। এই আসাম পুলিচত মেইন হল আপোনালোকৰ ফিজিকেলটো বেছি ইম্পৰ্টেন্স হয় গম পাইছে নহয় গাইছ। আপোনালোকক এই কথাটো জনাই দিওঁ যেহেতু আপোনালোকে গম নাপাইছেগৈ ফিজিকেলটো বহুত মেটাৰ কৰে গম পাইছে নহয় গাইছ। আসাম পুলিচৰ ক্ষেত্ৰত AB UB বা যি পোষ্টে নহওক ফিজিকেল যা ফাৰ্ষ্ট আছে ফিজিকেলৰ ক্ষেত্ৰত আপোনালোকৰ মেটাৰ বহুত কৰে কাৰণ আপোনালোকৰ 5 টাইমছ কেণ্ডিডেট গম পাইছে আপোনালোকক কৈছোঁ যেহেতু 5 টাইমছ কেণ্ডিডেট মাতে 5 গুণ এটা পোষ্টৰ এগেইনষ্টত 5 গুণ কেণ্ডিডেট মাতে। সো কিমান আপোনালোকৰ হেৰি হৈ যায় সেইবাবে আপোনালোকে ফিজিকেলি প্ৰেক্টিছ কৰক এতিয়া যিমান পাৰে 4 কিলোমিটাৰ 5 কিলোমিটাৰ ৰান কৰক কিন্তু পুৰা ষ্টেমিনা বহাই বহাই ৰান কৰক মানে কেনেকুৱা ধৰণৰ ৰান কৰিব আপোনালোকক সদায় অকণ ইনক্ৰিজ কৰিবলৈ ৰান কৰক মানে আপোনালোকে ৰানিং কৰিলে যে আজি 12 মিনিটত সোমালোঁ কাইলৈও সেই 12 মিনিটত সোমাম তেনেকুৱা নহয় সদায় যিমান টানিব পাৰে যিমান জোৰ আছে যিমান টানিব পাৰে টানিবলৈ চেষ্টা কৰিব। মই আপোনালোকক আগৰ পৰা কৈছোঁ অলপ লং ৰান কৰি মাজে মাজে টানিবলৈ চেষ্টা কৰিব যিমান পাৰে টানিব চেষ্টা কম টাইমত কিমান সোমাব পাৰোঁ টানিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকক মই যেহেতু আৰু এটা কথা কৈ দিছোঁ প্ৰটিন পাউডাৰটো কথা কৈ দিছোঁ এইটো আপোনালোকে ল'ব পাৰে যেহেতু আপোনালোকৰ শক্তি ইনক্ৰিজ হ'ব আৰু আপোনালোকে ফল পাব সেইটো ল'লে যেহেতু মই ইউজ কৰিছিলোঁ আৰু ক'লে বহুতে বেয়া পায় সেইটো কথা সেইকাৰণে নকোৱা হৈছোঁ। সো আপোনালোকে সেইটো ল'ব পাৰে মোৰ ডেছক্ৰিপশ্যনতে আছে। সো মানে প্ৰটিন পাউডাৰৰ কাম থাকে গম পাইছে নহয় যেহেতু লগতে কাম নিদিয়ে দুদিনমান দেৰিকৈ কাম দিয়ে সেইটো কথা আপোনালোকক জনাই দিলোঁ। সো মই লৈছিলোঁ কাৰণে আপোনালোকক জনাই দিছোঁ আৰু ল'লে ল'ব নল'লে নাই মোক ক'বলগীয়া নাই আপোনালোকক ক'বলগীয়া মই যিখিনি মানে আপোনালোকৰ ভাল হয় সেইটো কাৰণে মই আপোনালোকক কৈছোঁ গম পাইছে নহয় গাইছ। সো মানে মেইন মেটাৰ আপোনালোকৰ আসাম পুলিচত ফিজিকেল গম পাইছে নহয় যেহেতু 5 টাইমছ কেণ্ডিডেট মাতে তাৰপিছত আৰু কম্পিটিশ্যন কিমান কমি যায় ভাবি চাওক আপোনালোকে ফিজিকেলটো পাছ কৰাৰ পিছত কম্পিটিশ্যন 5 জনৰ লগত থাকে তাৰপিছত লগত আপোনালোকে যেতিয়া ফিজিকেলটো পাছ কৰি কমপ্লিট হৈ যাব তাৰপিছত আপোনালোকে কি হ'ব কি ৰিটেন টেষ্ট হ'ব গম পাইছে নহয়। ৰিটেন টেষ্ট হোৱাৰ লগে লগে আপোনালোকৰ কিমান ভাল হয় আপোনালোকে ভাবি চাওক ৰিটেন টেষ্টত যেতিয়া আপোনালোকে কোৱালিফাই কৰিব কোৱালিফাই কৰাৰ লগে লগে আপোনালোকৰ জাষ্ট 2 টাইম কেণ্ডিডেট 50-50 চান্স থাকে গম পাইছে নাই। আপোনালোকে যেতিয়া ৰিটেন টেষ্ট কমপ্লিট কৰিব তেতিয়া আপোনালোকৰ 2 টাইমছ কেণ্ডিডেট মাতে ভাল গম পাইছে নহয়। ৰিটেন টেষ্ট যেতিয়া ক্লিয়াৰ কৰিব আপোনালোকৰ মাত্ৰ 2 টাইমছ কেণ্ডিডেট যোনে ফিজিকেলত ভাল মাৰ্ক পাইছিলে ৰিটেনত অলপ প্ৰেছাৰটো কমি গ'ল যেনে তেনে অলপ কম মাৰ্ক পালেও তাৰ ভাইভালো নাম আহি যাব গম পাইছে নহয় গাইছ। সো সেইবাবে কৈছোঁ মানে 2 টাইমছ কেণ্ডিডেট মানে 50-50 চান্স আপুনি চাকৰি পাবও পাৰে নাপাব পাৰে হয় এজনে নাপাব এজনে পাব তেনেকুৱা মানে 2 টাইমছ কেণ্ডিডেট মানে দুজন মাতে এটা পোষ্টৰ এগেইনষ্টত দুজনহে থাকিব আপুনি আৰু সি থাকিব তাৰ মাজতে এজন চিলেক্ট হ'ব তেনেকুৱা 2 টাইমছ কেণ্ডিডেট আপোনালোকৰ ভাইভালো মাতে গম পাইছে নহয় গাইছ। ভাইভালো আপোনালোকক কৈ আছোঁ যিহেতু আপোনালোকে ফিজিকেল গুৰুত্ব দিব যিহেতু সেইকাৰণে মই কৈ আছোঁ ফিজিকেল গুৰুত্ব দিব। তাৰপিছত 2 টাইমছ কেণ্ডিডেট আপোনালোকৰ ভাইভালো মাতে গম পাইছে নহয় গাইছ। ভাইভালো মাতাৰ পিছত মানে আপোনালোকে 50-50 হৈ যায় চাকৰি পোৱা চান্স মানে 50 মানে যদি আপোনাৰ ভাল মাৰ্ক ফিজিকেল ৰিটেনত যদি অলপ ভাল মাৰ্ক আছে ফিজিকেলি ভাল মাৰ্ক এটা আছে বা ৰিটেনতো অলপমান ভাল মাৰ্ক আছে আপোনালোকে মানে ভাইভাত মাৰ্ক নেপালেও 2-1 পালেও আপোনালোকে চাকৰি পাই যাব সেই কথাটো আপোনালোকে মনত ৰাখিব। আৰু আপোনালোকে গুৰুত্ব দিয়া মেইন বস্তুটো হ'ল আপোনালোকৰ ফিজিকেল কিন্তু মেটাৰ বহুত কৰে আসাম পুলিচৰ ক্ষেত্ৰত। মই আপোনালোকে বেলেগে হয়তো নাজানিব পাৰে এই কথাটো জনাই দিলোঁ যে ফিজিকেলটো মেটাৰ বহুত কৰে যেহেতু ভাল মাৰ্ক এটা যদি আপোনালোকে ফিজিকেলত উঠাব পাৰে চাকৰি পোৱাটো নিশ্চিত হৈ পৰে প্ৰায়ভাগ গম পাইছে নহয় যদি অলপমান ৰিটেনত ভালকৈ পঢ়া শুনা কৰিব পাৰে।
চ' বুজি পালে গাইজ ফিজিকেলটো কিমান মেটাৰ কৰে আছাম পুলিচ ABUB ক্ষেত্ৰত বা যিখিনি পষ্ট আছে আৰু ভেকেঞ্চি যিমানখিনি আছে। চ' এইটোৱে কথা আপোনালোকক জনাই দিলোঁ। 2 টাইমছ কেণ্ডিডেট মাতাৰ পিছত মানে আপোনালোকৰ মেৰিট লিষ্টত নাম আহিবলৈ একে সহজ হৈ পৰে, গম পাইছে ন, বহুতখিনি মানে সহজ হৈ পৰে, গম পালে গাইজ। চ' সেইকাৰণে আপোনালোকে কিছুমান ৰানিংটোতো লং কৰিবই লাগিব, ৰানিংটো ইনক্ৰিজ কৰিব লাগিব, লগতে আপোনালোকৰ যিটো হেৰি আছে লং জাম্প চিন আপ এইবোৰ ইনক্ৰিজ কৰিব লাগিব, লগতে তাৰ বাহিৰেও আপোনালোকে কি ইনক্ৰিজ কৰিব লাগিব, শক্তিও ইনক্ৰিজ কৰিব লাগিব। শক্তি ইনক্ৰিজ কৰিবলৈ হ'লে আপোনালোকে ভাল ভাল বস্তু খাব লাগিব, প্ৰটিনৰ বস্তু খাব লাগিব, চয়াবিন হ'ল, কণী হ'ল, এনেকুৱা বহুত ভাল বস্তু আছে, যেনেকুৱা আপোনালোকৰ নাটছ পাব, সেইবিলাক আপোনালোকে খাব পাৰে। খাই আপোনালোকে ইনক্ৰিজ মানে ষ্টেমিনা লাগিব, ষ্টেমিনাটো আপোনালোকে বঢ়াব পাৰিব। আৰু যোনে প্ৰেক্টিছ কৰা নাই সিহঁতি কিন্তু পস্তাবলৈ গৈ আছে গাইজ। মই ক'লোঁ যিহেতু ভাল মাৰ্ক এটা উঠালে আপোনালোকৰ চাকৰি পোৱাৰ সম্ভাৱনাটো বহুত আহিব, সেইটো কথা মনত ৰাখিব। চ' সেইবাবে আপোনালোকক প্ৰটিন ল'ব পাৰে। সেইটো মই খাইছোঁ, ছাইড এফেক্ট নাই, যিহেতু বহুতে কৈ থাকে ছাইড এফেক্ট আহিছিল নেকি। মই খালোঁ ব'লোঁ, এতিয়া চাকৰি পালোঁ, বাদ দিলোঁ, এতিয়া সেইটো খাইছিলোঁ, আপোনালোকক কৈ দিছোঁ। চ' আজি ভিডিঅ'টো ইমানখিনি। আৰু কিবা যদি কোনোবাই মোৰ পৰা জানিবলৈ বিচাৰে মেম্বাৰশ্বিপ ল'ব পাৰে, এনি কুৱেশ্যন ৰিগাৰ্ডিং আপোনালোকে মোৰ পৰা কিবা জানিব লাগে যদি আপোনালোকে মোক মেছেজ মেম্বাৰশ্বিপ লৈ আপোনালোকে সুধিব পাৰে, গম পাইছে নহয় গাইজ। চ' আপোনালোকে খালি নেভাৰ গিভ আপ গাইজ। মই ক'লোঁ নহয় ফিজিকেলটো মানে বহুত মেটাৰ কৰে, গম পাইছে নহয় আছাম পুলিচৰ এক্সামৰ ক্ষেত্ৰত। সেইটোৱে আজি জনাবলৈ আহিলোঁ, আপোনালোকে বহুতে হয়তো নাজানিব পাৰে বুলি জনাবলৈ আহিলোঁ। চ' নেভাৰ গিভ আপ গাইজ, হাৰ নেমানিব, পূৰা চিন আপ লং জাম্প চব মাৰি এক্সিলেণ্ট কৰিবলৈ চেষ্টা কৰক। চিন আপ পূৰা এক্সিলেণ্ট দিবলৈ চেষ্টা কৰক, লং জাম্প এক্সিলেণ্ট দিবলৈ চেষ্টা কৰক, ৰানিঙত ভাল মাৰ্ক এটা উঠাবলৈ চেষ্টা কৰক। যিহেতু চিন আপ আৰু লং জাম্প বহুতো এক্সিলেণ্ট আহে, আৰু চিন আপ আৰু লং জাম্প যোনে নোৱাৰে সি কিন্তু তাৰ মেৰিট লিষ্টত সেইটো নাম নাহিব। মই সেইটো আপোনালোকক জনাই থৈছোঁ। চিন আপ আৰু লং জাম্প যদি কোনোবাই নোৱাৰে তাৰ মেৰিট লিষ্টত কিন্তু নাম নাহিব, ফিজিকেল মেৰিট লিষ্টত নাম নাহিব, কিন্তু এইটো কথা মনত ৰাখিব। যিহেতু লং জাম্পত অকণমান কমি গ'লে বহুত মাৰ্ক কাটি দিয়ে, ডিক্ৰিজ হৈ যায়, বহুত মাৰ্ক ডিক্ৰিজ হৈ যায়। চ' সেইবাবে কৈছোঁ আপোনালোকে লং জাম্প আৰু চিন আপটো এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক, ৰানিং এটা ভাল মাৰ্ক আনিবলৈ চেষ্টা কৰক। আপোনালোকৰ 100% আপোনালোকে গভৰ্ণমেণ্ট জবটো পাব, মই আপোনালোকক কৈ থ'লোঁ। ৰানিঙত ভাল মাৰ্ক এটা আনিবলৈ চাওক। 11 মিনিটত যোনে সোমাব পাৰে সি চাকৰি পাব বুলি মই লিখি থৈ দিম আজি। যোনে 11 মিনিটত যদি 3200 মিটাৰ কমপ্লিট কৰি আছে, সেইটোৱে ক'লোঁ আৰু গাইজ। লং জাম্প চিন আপ এক্সিলেণ্ট 11 মিনিটত যোনে কমপ্লিট কৰি আছে সি চাকৰি পাব বুলি ধৰি দিয়ক। আৰু কোনে কিমান টাইমত সোমাই আছে মোক কমেণ্টত জনাব। 11 মিনিটত কোনে সোমাইছে চাওঁ আজি, 11 মিনিটত কিমান হৈ আছে। আৰু যিহেতু এতিয়া ল'ৰা ছোৱালীবিলাক দেখিছে নাই, ধেমাজিত বালিত দৌৰি আছে। আপোনালোকে এই ফিল্ডত দৌৰি থাকিলেও নহয়, বালিতো দৌৰি আছে কিছুমান ল'ৰা ছোৱালী। আপোনালোকে মই নিজে যেতিয়া বগীবিল দলং পাৰ হৈ যাওঁ তলৰ ফালে দেখোঁ বা ল'ৰা ছোৱালীবিলাকে বালিত দৌৰি আছে, হেৰিত দৌৰি আছে। আপোনালোকক ক'লোঁ নহয় কেনেকুৱা প্ৰিপেৰেশ্যন ধেমাজি ফালত। ধেমাজিত মই হাইষ্ট প্ৰিপেৰেশ্যন দেখিছোঁ দেই, এনেকুৱা বালিয়ে চালিয়ে দৌৰা। আৰু ধেমাজি আৰু ডিব্ৰুগড় আৰু এইফালে কি বুলি কয় চাপৰমুখৰ এইফালে কিবা জেগা এডোখৰ আছিল, সেইফালেও দেখিছোঁ। বা দুপৰীয়াও মানে ৰ'দ বৰষুণ কিমান, সিহঁতি হাৰ মানা নাই। সিহঁতকেইটা যে চাকৰি পাব গেৰাণ্টি, যদি সিহঁতি মোৰ চেনেলটো চাই আছে সিহঁতি গম পাব যে সিহঁতৰ কথাই কৈছোঁ বুলি। চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। নেভাৰ গিভ আপ, যিমান জোচ আছে, যিমান নিজৰ ফালৰ পৰা 100 দি দিয়ক, যিমান জোচ আছে, যিমান পাৱাৰ আছে টানিবলৈ চেষ্টা কৰক। অলপ ভাগৰ লাগিলেও হাৰ নেমানিব, মৰি নাযায় নহয়, যিমান পাৰে টানিব, সেইটোৱে ক'লোঁ আৰু। চ' ফিজিকেলটো মেইন পূৰা ইম্পৰ্টেণ্ট দিয়ক, পূৰা জোৰ লগাওক, যিমান এনাৰ্জি আছে উৰুৱাই দিয়ক একদম। ৰানিং আৰু হেৰি ক্ষেত্ৰত যিমান আছে আপোনালোকৰ ষ্টেমিনা বঢ়াই দিয়ক, পূৰা বঢ়াওক, যিমান পাৰে পিক আপ বঢ়াবলৈ চাওক। উচেন বল্টৰ নিচিনা হৈ যাবলৈ চেষ্টা কৰক। লাগিলে উচেন বল্ট নহ'লেও বহুতখিনি মানে ইনক্ৰিজ কৰিবলৈ চেষ্টা কৰক। পূৰা উৰি যাওক, পূৰা যিমান পাৰে টানিবলৈ চেষ্টা কৰক। চ' আজি যদি আপোনালোকে সদায় টানি থাকে 100% আপোনালোকৰ ইনক্ৰিজ হ'বই। চ' সেইটোৱে আজি ভিডিঅ'টো জনালোঁ। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো নাজানো, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোক কমেণ্ট এটা দিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'টো কিহৰ ওপৰত বনাব লাগে। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে গাইজ, ধন্যবাদ।